गुड मॉर्निंग गाइस। आज लेके आया था एक छोटा सा ब्लॉग है बहुत दिन के बाद में। আৰু আজি মই কামত আহিছোঁ বহুত দিনৰ মূৰত। এয়া বৰ্তমান গাড়ী লগাইছোঁ আৰু আজি প্ৰায় 10 দিনমান পিছত গাড়ীত আহিলোঁ আৰু আজিৰ পৰা কামটো আৰম্ভ হ'ব। আৰু ইমান দিনে একো ভিডিঅ' কৰিব পৰা নাই, সেইকাৰণে বহুত বেয়া লাগি আছে। জীৱনটো এয়া আৰু ৰাতিপুৱা ওলাই আহোঁ গাড়ীখন লৈ, আৰু ৰাতি কেইটা বজাত ঘৰ সোমাওঁ কোনো ঠিক নাই। কেতিয়াবা ৰাতি 8টা বাজে, কেতিয়াবা 9টা, কেতিয়াবা 10টা, এনেকুৱা আৰু এইটোৱে হৈছে আমাৰ সৰু সুৰা মানুহৰ কাৰণে এটা জীৱন। যিহেতু চাকৰি বাকৰি নাই আৰু এনেকৈ সদায় কাম কৰি খাব লাগিব, সেইকাৰণে কিনো কৰিম আৰু এয়া আৰু সদায় কাম কৰি আছোঁ, খাই আছোঁ। একচুৱেলি জীৱনত চব থাকিব লাগে ন, সুখ দুখ, হাঁহি কান্দোন চবৰে অনুভৱ ল'ব লাগে। কাৰণ যিয়ে বোলে জীৱনত দুখ নাপায় সেইজনে বোলে কেতিয়াও সুখৰ অনুভৱ মানে কৰিব নোৱাৰে। আৰু এতিয়া আমি সুখৰ অনুভৱ কৰিব পাৰোঁ কাৰণ আমি যিহেতু বহুত কষ্ট কৰোঁ, আৰু সেইকাৰণে আমাৰ সুখটো কেতিয়াবা অনুভৱ হয় দুখৰ মাজতো। আৰু যিসকল ধনী ধনী মানুহ আছে তেখেতসকলেতো মই ভাবোঁ আৰু যিয়ে জীৱনত দুখ পোৱাই নাই সেইজনেনো কেনেকৈ সুখৰ অনুভৱ কৰিব ন। This is my life.